উৰা বাতৰিত কমি গ'ল ব্ৰইলাৰৰ দাম 130 টকীয়া ব্ৰইলাৰৰ হ'ল 70 টকা হোটেল ৰেষ্টুৰেণ্টত গ্ৰাহক শূন্য সমগ্ৰ বিশ্বৰ লগতে দেশতো কৰোনা ভাইৰাছক লৈ বিশেষ সতৰ্কবাণী স্কুল কলেজৰ লগতে ৰাজহুৱা স্থানত জনসমাগম বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ সকলোকে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান চৰকাৰৰ সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ সন্ত্ৰাসত ত্ৰাস্তমান জনসাধাৰণ প্ৰভাৱ পৰিছে গুৱাহাটী মহানগৰীতো হুৰাহুৰি কমিছে মাংসৰ দাম কমিছে হোটেল ৰেষ্টুৰেণ্টৰ গ্ৰাহক কৰোনা ভাইৰাছৰ প্ৰভাৱ দেশৰ বজাৰত বিক্ৰী কমিছে বিভিন্ন সামগ্ৰীৰ গুৱাহাটীৰ মাংসৰ বজাৰত ব্যাপক প্ৰভাৱ হুৰাহুৰে কমিছে মাছ মাংসৰ মূল্য ব্ৰইলাৰৰ প্ৰতি কিলোৰ পাইকাৰী মূল্য 40 টকা বৰ্তমান আমাৰ ৰিটেল সেল 65 ফাৰ্মালাবিলাকে কি পাইছে এতিয়া ফাৰ্মালাবিলাকে 35 বা 40 টকা ৰেট পাইছে আগতে আছিল খাদ্য আছিল 650 এতিয়া 650 60 টাকা 700 টকীয়া ছাগলীৰ মাংস 640 টকাকৈ বিক্ৰী দাম হ্ৰাসৰ লগতে কমিছে বিক্ৰীও উৰা বাতৰিত আতংকিত জনসাধাৰণ তথাপিতো মানে ব্ৰইলাৰটো অলপ হেৰি কৰিছো আৰু অলপ ভয় খাইছেতো আৰু মানুহ অলপ উলসমো কমিছে সমান্তৰালভাৱে মহানগৰীৰ একাংশ হোটেল ৰেষ্টুৰেণ্টত হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যা ভয় ভাৱটো চব মনতে আছে তাৰ মাজতে আমাৰ ৰেষ্টুৰেণ্ট ঠিকে চলি আছে আগত যিটো মানে আছিলে যিটো আমাৰ চেল আছিলে আগৰ চেলটোতকৈ এতিয়া অকণমান ডাউন আছে মুঠৰ ওপৰত কৰোনা ভাইৰাছৰ আতংকই প্ৰভাৱ পেলাইছে মানুহৰ দৈনন্দিন জীৱনত ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ইফতিকাৰ চৌধুৰী প্ৰাগ নিউজ